Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজি যেহেতু APSC ৰ কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024 আজি অনুষ্ঠিত কৰা হ'ল। সো ইতিমধ্যে APSC ৰ অফিচিয়েল ৱেবছাইটত প্ৰভিজনাল এনসাৰ কিজো আহি গ'ল। সো ইয়াতে আপোনালোকে প্ৰভিজনাল এনসাৰ কিজখিনি চাব পাৰিব আৰু লগতে কাৰোবাৰ যদি কিবা অবজেকশন থাকে সাবমিটও কৰিব পাৰিব ইয়াতে। আৰু চাব গ'লে কুৱেশ্যন পেপাৰ্ছ কিখনত আই থিংক অবজেকশন এটা দুটা থাকিব পাৰে। এবাৰ আগৰবাৰৰ নিচিনাকৈ বহুত বেছি অবজেকশন নাই চাগে কুৱেশ্যন পেপাৰ্ছ কিখন যদি ভালকৈ চাওঁ, তথাপিতো আপোনালোকৰ ইয়াতে এটা দুটা অবজেকশনছ ওলাব পাৰে। সো সেইখিনি আপোনালোকে সাবমিট কৰিব পাৰে। ইম্পৰ্টেণ্টলি জেনেৰেল ষ্টাডিজ পেপাৰ 1 খনৰ কথা কৈ আছোঁ। বাকী GS পেপাৰ 2 খনত যদি কোনোবাই যদি কোৱালিফাইং মাৰ্ক 66 মাৰ্ক স্ক'ৰ কৰিছে তেতিয়াহ'লে আপোনালোকে সাবমিট নকৰিলেও হ'ব। আৰু লগতে বাকী নিগেটিভ মাৰ্কিংটো আপোনালোকে ভালকৈ কেলকুলেশ্যন কৰিব, কাৰণ নিগেটিভ মাৰ্কিং কেলকুলেশ্যন কৰোঁতে বহুতে ভুল কৰে। নিগেটিভ মাৰ্কিং GS 1 খনত 0.50কৈ আছে পাৰ ৰং এনচাৰ্ছ, আৰু GS 2 মানে CSET পেপাৰখনত 0.625 মাৰ্কছকৈ আছে। ঠিক আছে, সেইটোকে বহুতবিলাকে 0.25 কিছুমানে বেলেগ এটা ক'ব। সেই কিবা কিবি কৈ থকাতকৈ আপোনালোকে যোনটো মই কৈছোঁ সেইটো শুনক। জেনেৰেল ষ্টাডিজ 1 খনত 0.50কৈ আছিলে নিগেটিভ মাৰ্কিং, আৰু GS 2 খনত মানে CSET পেপাৰখনত 0.625কৈ আছে নিগেটিভ মাৰ্কিং। ঠিক আছে, আৰু GS পেপাৰ 2 খনত পাৰ কুৱেশ্যন 2.5 মাৰ্কছকৈ আছে, আৰু জেনেৰেল ষ্টাডিজ 1 খনত 2 মাৰ্কছকৈ আছিলে পাৰ কুৱেশ্যন। আৰু লগতে আপোনালোকৰ এতিয়া মোক জনাওক আপোনালোকৰ পৰীক্ষা কেনেকুৱা হ'ল। ঠিক আছে, হাউ ইজ ইউৰ এক্সাম, পৰীক্ষা কেনেকুৱা হ'ল। এবাৰ স্ক'ৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাওক। এজ পাৰ প্ৰভিজনেল অফিচিয়েল এনচাৰ কিজ আপোনালোকৰ স্ক'ৰ কিমান আহিছে জেনেৰেল ষ্টাডিজ 1 আৰু জেনেৰেল ষ্টাডিজ 2। জেনেৰেল ষ্টাডিজ 2 জাষ্ট কোৱালিফাইড নট কোৱালিফাইড কিবা এটা লিখি ল'ল। 66 মাৰ্কছ যদি আহি আছে তেতিয়াহ'লে কোৱালিফাইড, তাতকৈ যদি 65.75 মাৰ্কছো আহিছে তেতিয়াহ'লে নট কোৱালিফাইড। ঠিক আছে, 65.75 মাৰ্কছো যদি আহি আছে APSC এইটো কনচিডাৰ নকৰে, ৰাউণ্ডেড ফিগাৰ নকৰে। 66 পাবই লাগিব, 66 এণ্ড এবভ, নহ'লে ডিছকুৱালিফাইড। 65.75 যদি কাৰোবাৰ আহিছে তেনেহ'লেও ডিছকুৱালিফাইড। চ' আপোনালোকৰ জেনেৰেল ষ্টাডিজ 1 খনত আপোনালোকে যিমানেই মাৰ্কছ নাপাওক কিয় আপোনালোকক কনচিডাৰ নকৰে আৰু কাট অফ নিৰ্ধাৰণ কৰোঁতে। ঠিক আছে, চ' হাউ ইজ ইউৰ এক্সাম সেইটো জনাওক আপোনালোকে কমেণ্ট ছেকশ্যনত, যে কোনে কিমান স্ক'ৰ কৰি আছে। তেতিয়া আমি কাট অফ মাৰ্কছটো নিৰ্ধাৰণ কৰিবলৈ অলপ সুবিধা হ'ব। আৰু লগতে টোটেল কেণ্ডিডেটছ এপিয়াৰত যদি কওঁ তেতিয়াহ'লে এইবাৰ টোটেল এপ্লিকেণ্টছো বহুত কম আছিলে, 57,000 মান আছিলে। আৰু যিমানখিনি এতিয়ালৈকে ইনফৰ্মেশ্যন পাইছোঁ এৰাউণ্ড 45,000-46,000 মানুহে পৰীক্ষা দিবলৈ গৈছে। বহুতবিলাক 10-12 হাজাৰ মানে পৰীক্ষা দিয়া নাই। চ' 45,000-46,000 মানে পৰীক্ষা দিছে। এইটো এটা ইনিচিয়েল ডেটা আৰু এতিয়ালৈকে ইমান ডিটেইলছত গম পোৱা নাই, কিন্তু যিমানখিনি ইনফৰ্মেশ্যন পালোঁ 45,000-46,000 মানে পৰীক্ষা দিছে। আৰু লগতে এতিয়া লেভেল অফ কুৱেশ্যন পেপাৰ কেনেকুৱা হৈছে সেইটো কথা কৈ দিছোঁ। লেভেল অফ কুৱেশ্যন পেপাৰ যদি চাওঁ তেন্তে GS 1খন ইজি পেপাৰ বুলি নকয়, এটা দুটা ইজি কুৱেশ্যন আহিব পাৰে, কিন্তু কিছুমানৰ কাৰণে সেই এটা দুটা ইজি কুৱেশ্যনো কিছুমানৰ কাৰণে ইজি হ'ব পাৰে, কিছুমানৰ কাৰণে সেই এটা দুটা কুৱেশ্যন টান হ'ব পাৰে। কিন্তু মোৰ অৰ লেছ অভাৰঅল কুৱেশ্যন পেপাৰখন যথেষ্ট ইন ডেপথ আহিছে। আৰু আপোনালোকে এটা কথা গম পাব যে APSCৰ কাৰণে আপোনালোকে ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান হিষ্ট্ৰী, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী, এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী এনেই ওপৰা-ওপৰিকৈ পঢ়ি পেলাই একো লাভ নাই। আপোনালোকে ইন ডেপথ নলেজ থাকিব লাগিব। আৰু দেখিছে আপোনালোকে গভৰ্ণমেণ্ট স্কিমছবিলাকেই হওক বা যোনবিলাক ইনিচিয়েটিভ আছে সেইবিলাকো বহুত ইন ডেপথ আহিছে। চেঞ্চাছৰ ওপৰত বহুত কুৱেশ্যনছ আহিছে, 2011 চেঞ্চাছৰ ওপৰত। ঠিক আছে, তেনেকুৱা ধৰণৰ কুৱেশ্যনছ বহুত আহিছে। চ' সেইবোৰ কুৱেশ্যনছ পটককৈ জেনেৰেলি পঢ়া নাযায়, বহুতবিলাক মিছ আউট হৈ যায়, বহুতবিলাক দৰকাৰী বস্তু। চ' আমি দৰকাৰী বুলি নাভাবোঁ একচুৱেলি, কিন্তু APSC সেইবিলাক কুৱেশ্যনে দি দিয়ে। ঠিক আছে, কম্পিটিটিভ কৰিবৰ কাৰণে পেপাৰখন এতিয়া। আৰু লগতে আপোনালোকে স্ক'ৰ কিমান কৰি আছে, এক্সপেক্টিং স্ক'ৰ কিমান এজ পাৰ অফিচিয়েল এনচাৰ কি সেইটো জনাওক। বাকী কাৰ কেনেকুৱা এক্সাম কেনেকুৱা হ'ল সেইটো ক'ব। লেভেল অফ কুৱেশ্যন পেপাৰ বুলি ক'লোঁ যদি সেই GS 1খন যথেষ্ট টান আহিছে, একেবাৰে পেপাৰ ইজি বুলি নকওঁ। ঠিক আছে, ইজি পেপাৰ নহয়েই, অভিয়াছলি ইজি পেপাৰ নহয়, এবছলুটলি টান পেপাৰ। আৰু লগতে দুই এটা কুৱেশ্যন ইজি থাকিলেও কিছুমানৰ কাৰণে যদি সেইকেইটা কুৱেশ্যন ইজি আছে কিছুমানৰ কাৰণে টান আহিছে, তেনেকুৱা ধৰণৰ কথা। বস্তুটো তেনেকৈ বেলেঞ্চ হৈছে বস্তুটো একচুৱেলি। আৰু লগতে আপোনালোকে বিভিন্ন ধৰণৰ কোচিং ইনষ্টিটিউটৰ লগত যিসকলে জড়িত হৈ আছিলে আপোনালোকে কোচিং ইনষ্টিটিউটবিলাকেও বহুত ধুনীয়াকৈ ইন ডেপথ পঢ়ায়, তথাপিতো তাৰ ভিতৰতো কিছুমান কুৱেশ্যন মিছ আউট হৈ যায় যোনবিলাক APSCয়ে কৰে। APSCয়ে যোনটো বৰ্ডে কুৱেশ্যন পেপাৰ্ছ কাটে তেওঁলোকেও ভালকৈ এনালাইচিছ কৰে কোচিং ইনষ্টিটিউটবিলাকে কেনেকুৱা ধৰণৰ ভিডিঅ'জ বনাইছে, কেনেকুৱা ধৰণৰ কি মেটেৰিয়েলছ শ্বেয়াৰ কৰিছে। তাৰপিছত তেওঁলোকে সেইখিনি এনালাইচিছ কৰি যোনবিলাক মেটেৰিয়েলছ মানে বেছিকলি যোনবিলাক ইনফৰ্মেশ্যন মিছ আউট হৈ যায়, ইনফৰ্মেশ্যনবিলাক এভেইলেবল আছে কিন্তু যোনবিলাক ইনফৰ্মেশ্যন মিছ আউট হৈ যায় সেইখিনি বস্তুহে কুৱেশ্যন পেপাৰত কুৱেশ্যনছ ছেট কৰে। ঠিক আছে, চ' সেইটো কাৰণে বহুত বেছি ক্লেভাৰ ইয়াতে ষ্ট্ৰেটেজি তেওঁলোকে ইউজ কৰিছে। চ' সেইটো কাৰণে আপোনালোকৰ দেখিছে কুৱেশ্যন পেপাৰ যথেষ্ট লাহে লাহে লেভেল অফ ডিফিকাল্টি টান হৈ গৈ আছে। বাকী GS পেপাৰখনৰ GS 2খনৰ কথা যদি কওঁ তেতিয়াহ'লে অভাৰঅল যিসকল কেণ্ডিডেটছে ভালকৈ
কৰিছে তেওঁলোকৰ লেংথি আছিলে পেপাৰখন এনেকুৱা নহয় যে পেপাৰখন একেবাৰে ইজি আছিলে কাৰণ 80টা কুৱেশ্যনৰ ভিতৰত কোনোবাই যদি 40টামান 40 to 45 কুৱেশ্যনছ ভালকৈ কৰি আহিছে আৰু যদি কাৰেক্ট হৈছে তেওঁলোকৰ তেতিয়াহ'লে একো প্ৰব্লেম নাই কাৰণ 66 বা 66তকৈ 66 এণ্ড এবভ মাৰ্কছ যদি স্ক'ৰ কৰিছে তেতিয়াহ'লে সেইখনক চিন্তা কৰিবলৈ একো নাই কাৰণ GS2 পেপাৰখনৰ মাৰ্কছটো কনচিডাৰ নকৰে কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰোঁতে বাকী আপোনালোকে বাকী কমেণ্ট ছেকশ্যনত জনাওকচোন প্ৰভিজনেল এনচাৰ কিজৰ মতে আপোনালোকৰ কিমান স্ক'ৰ আহিছে তেতিয়া নেক্সট ভিডিঅ'টোত মই কাট অফ মাৰ্কছ এনালাইচিছ কৰিব পাৰিম অকল ময়ে কাট অফ মাৰ্কছ এনালাইচিছ নকৰোঁ বাকী কোচিং ইনষ্টিটিউটবিলাকৰ লগতো আলোচনা কৰি পেলাই কিমান হ'ব পাৰে মই গোটেইখিনি বস্তু ডেটা কালেক্ট কৰি পেলাই কাট অফ মাৰ্কছৰ ভিডিঅ' এটা বনাম কাইলৈ নোৱাৰিলেও পৰহিলৈ হ'লেও বনাম আৰু বাকী এটা কমিউনিটি পষ্ট দিয়া হৈছে অলপ দেৰি আগতে এতিয়া মই ভিডিঅ'টো এইটো ৰেকৰ্ড কৰোঁতে স্ক্ৰীনশ্বট লওঁতে 5 মিনিটছ আছিলে কিন্তু এতিয়া হয়তো 10-12 মিনিটছ হৈ গ'ল চ' ইয়াতে যদি চাওঁ তেতিয়াহ'লে আপোনালোকে দেখিছে মই ইয়াতে এইকেইটা ৰেঞ্জ ইউজ কৰিছিলোঁ 48টা ভোট আহিছিলে তাৰে মেক্সিমামে বিল' 70 মাৰ্কছ দি আছে আৰু এবভ 90 মাৰ্কছ 23% আছে বাকী বেছিভাগে কি বুলি কয় বিল' 90 মাৰ্কছৰ ৰেঞ্জতে আছে চ' বাকী বিল' 70 মাৰ্কছৰ বহুতখিনি কেণ্ডিডেটছ আছে আৰু বাকী আপোনালোকে জানে ইয়াতে আমাৰ ভাৰতবৰ্ষৰ কম্পিটিটিভ এক্সামছবিলাকত কেটেগৰী ৱাইজ কাট অফ মাৰ্কছ বেলেগ বেলেগ হয় চ' সেইটো কাৰণে আমি ভালকৈ এনালাইচিছ কৰিব লাগিব গোটেইখিনি বস্তু তাৰপিছত কাট অফ মাৰ্কছৰ ভিডিঅ' বনাম কেইদিনমান মানে কাইলৈ পিছবেলা নহ'লে পৰহিলৈ কাট অফ মাৰ্কছৰ ভিডিঅ' পাই যাব অকণমান আপোনালোকে ধৈৰ্য ধৰক পৰহিলৈ মানেহে কাট অফৰ মাৰ্কছৰ ভিডিঅ' বনাব পাৰিম কাৰণ বহুতখিনি ডেটা কালেক্ট কৰিব লাগিব চ' এনেকৈ পটককৈ ৰেণ্ডমলি কাট অফ মাৰ্কছৰ ভিডিঅ' বনাই দিবও নোৱাৰি অথেণ্টিচিটিৰ কথা আছে চ' সেইটো কাৰণে আপোনালোকে অলপ ৱেইট কৰক বাকী আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওকচোন আৰু কমিউনিটি পষ্টটোত যাব মোৰ চেনেলৰ তাতে আপোনালোকে ইয়াতে নিজৰ স্ক'ৰবিলাক ইয়াতে ক'ব পাৰিব এজ পাৰ অফিচিয়েল এনচাৰ কিজ কেনেকুৱা ধৰণৰ কিমান স্ক'ৰ আহি আছে আৰু লগতে আপোনালোকে কমেণ্ট ছেকশ্যনটো জনাওক ভিডিঅ'টোৰ কেনেকুৱা ধৰণৰ কিমান স্ক'ৰ আহি আছে আই হোপ আপোনালোকৰ পৰীক্ষা ভাল হ'ল বাকী ৰিজাল্টছৰ কাৰণে অল দি বেষ্ট থাকিলে ৰিজাল্টছো সোনকালে দি দিব চাগে যিহেতু এনচাৰ কিজো দিলে চ' ৰিজাল্ট জেনেৰেলি ৰেঞ্জ হয় 10 days to 30 daysৰ ভিতৰত তাৰ ভিতৰতে ৰিজাল্ট দিয়ে এতিয়া 10 দিনৰ বা 30 দিনৰ ভিতৰত কেতিয়া দিয়ে আৰু সেইটো APSCৰ কথা কেতিয়াবা এবাৰটো 12 দিনত দি দিছিলে এবাৰ আকৌ 30 দিন 35 দিন লগাই দিছিলে চ' সেইটো কাৰণে ক'ব নোৱাৰি APSCৰ কথা চ' 10 days to 30 daysৰ ভিতৰত জেনেৰেলি দি দিয়ে আৰু ৰিজাল্ট চ' এইটো মাহৰ লাষ্টৰ ফালে আপোনালোকে ৰিজাল্ট পাই যাব যদি খুব বেছি দেৰি হয় যদি সোনকাল হয় তেতিয়াতো আপোনালোকে ৰিজাল্ট খুব সোনকালে পাই যাব 20-22 তাৰিখে পাই যাব যদি খুব দেৰিও হয় তেতিয়াও এইটো মাহৰ লাষ্টৰ ফালে ৰিজাল্ট পোৱাৰ সম্ভাৱনা আছে ঠিক আছে চ' বাকী কমেণ্ট ছেকশ্যনত জনাওক আৰু কমিউনিটি পষ্টত আপোনালোকে ভোট কৰকচোন কাৰ কেনেকুৱা হৈছে এক্সাম তেতিয়া মই অলপ গম পাম আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে দেখিছে বহুত বেছি ইম্পৰ্টেণ্ট চ' মোৰ পৰা এটা কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চ এভেইলেবল আছে 2024-25ৰ ইয়াৰলি মান্থলি বেচিছত কাৰেণ্ট এফেয়াৰ্ছ আছে মে একদম 2025লৈকে কভাৰ কৰা হৈছে 99 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰত হোৱাটছএপ কৰক 9706557851 বাকী APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষাও হৈ আহিছে 6 জুলাইত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 349ত এভেইলেবল আছে phase 1 ফুল কোৰ্চ অন জেনাৰেল ষ্টাডিজ আৰু phase 2 জেনাৰেল ইংলিছ এণ্ড প্ৰিচি ৰাইটিং ঠিক আছে 9706557851 এইটো নম্বৰত হোৱাটছএপ কৰক ADRE 3.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 300ত হোৱাটছএপ কৰিব পাৰে 9706557851 এডভাৰটাইজমেণ্ট নৱেম্বৰ মানত আহি যাব APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ অন ইংলিছ আৰু পেপাৰটো কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিঙৰ ওপৰত 99 ৰুপিছত এইটো নম্বৰত হোৱাটছএপ কৰক 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্চ এটা এভেইলেবল আছে জেনাৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰত হোৱাটছএপ কৰক 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ 2025ৰ ৰিক্ৰুটমেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 299ত এইটো নম্বৰত হোৱাটছএপ কৰিব 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ অন জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে আৰু APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে জেনাৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত এটা ফুল কোৰ্চ এভেইলেবল আছে 249ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে আপোনালোকে লগে লগে পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কোনোবাই কিবা কোৰ্চ লৈছিলে তেতিয়া জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰক 9706557851 আপোনালোকৰ কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চ নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব চ' ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু উল্লেখ কৰি দিয়া আছে আৰু লগতে এটা প্লে'লিষ্টটো ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2024 সেই প্লে'লিষ্টটো মেইনটেইন কৰিম গোটেই সময়ছোৱাত একেবাৰে ফাইনেল ৰিজাল্টলৈকে চ' আপোনালোকে সেই প্লে'লিষ্টটো ছেভ কৰি থৈ দিব ভিডিঅ' ডেছক্ৰিপশ্যনতে পাই যাব চ' ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক আৰু লগতে মোৰ কমিউনিটি পষ্টত আপোনালোকে ভোট কৰক কোনে কিমান স্ক'ৰ কৰিছে এটা পষ্ট দিয়া আছে আৰু লগতে আপোনালোকৰ কমেণ্ট ছেকশ্যনটো জনাওকচোন এজ পাৰ প্ৰভিজনেল এনচাৰ কিজ আপোনালোকৰ কিমান মাৰ্কছ স্ক'ৰ হৈ আছে
ঠিক আছে চ' সেইখিনি জনাওক আৰু বাকী মানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে ভাৰত মাতা কি জয় জয়াই অসম আৰু লগতে আৰু এটা কথা কৈ দিছোঁ মোৰ আৰু এটা চেনেল আছে অসম আইকি বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী বাই এণ্ড টেক কেয়াৰ